মাৰ্ঘেৰিটাত বানপানীত ক্ষতিগ্ৰস্ত দুৰ্ভগীয়া পৰিয়াললৈ চেক বিতৰণ। দুৰ্যোগ ব্যৱস্থাপনা অধীনত ১৭০টা পৰিয়াললৈ চেক বিতৰণ। মাৰ্ঘেৰিটাত প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহক আজি মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ তৰফৰ পৰা চেক বিতৰণ কৰা হয়। মাৰ্ঘেৰিটাৰ মহকুমা প্ৰশাসনৰ তৰফৰ পৰা মুঠ ১৭০টা পৰিয়াললৈ চেক বিতৰণৰ ব্যৱস্থা গ্ৰহণ। আজি আনুষ্ঠানিকভাৱে বান ক্ষতিগ্ৰস্ত পৰিয়াললৈ চেক বিতৰণ কৰা হয়। এইখিনি চেক বিতৰণৰ কাৰ্যসূচী হৈছে এইখিনি আচলতে ২০২৪ বৰ্ষত যিখিনি মাৰ্ঘেৰিটা টাউন এলেকাৰ অন্তৰ্গত পৌৰসভাৰ অন্তৰ্গত যিখিনি বান বিধ্বস্ত পৰিয়ালৰ মানুহ আছিল তেখেতলোক আছিল AR&Tৰ মাটিত, যিখিনি আছাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানী। যিহেতু তেখেতলোকৰ নিজৰ পট্টাভুক্ত মাটিত নাছিল, গতিকে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ নিয়মাৱলী অনুসৰি তেখেতলোকে যিখিনি বিধ্বস্তৰ বাবে ঘৰ তেখেতলোকৰ ক্ষতিগ্ৰস্তৰ বাবে ক্ষতিপূৰণ পাবলৈ সক্ষম নহৈছিল। কিন্তু আমাৰ যি মাৰ্ঘেৰিটা সমষ্টিৰ সন্মানীয় বিধায়কৰ পদক্ষেপত আৰু জিলা আয়ুক্ত মহোদয়ৰ পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীৰ যি ৰিলিফ ফাণ্ড, সেই ৰিলিফ ফাণ্ডৰ পৰা সৰ্বমুঠ ১৭০টা পৰিয়ালৰ বাবে ৰিলিফ ফাণ্ডৰ পৰা তেখেতলোকৰ ক্ষতিগ্ৰস্ত হোৱাৰ বাবে ক্ষতিপূৰণৰ বাবদ টকা মোকলাই দিয়া হ'ল। আৰু সেই টকাৰ বাবদ আজি আমি সৰ্বমুঠ যদিও ১৭০টা পৰিয়াল আছিল, সেই পৰিয়ালৰ ভিতৰত 10টা পৰিয়ালৰ বাবে আমি চেক বিতৰণ কৰিলোঁ। অহা কালিলৈ চক্ৰ বিষয়া কাৰ্যালয়ত বাকী থকা সমূহ পৰিয়ালক আমি তেখেতলোকৰ যিখিনি চেক আছে সেই চেকখিনি বিতৰণৰ ব্যৱস্থা কৰিম। আজিৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচীত যিহেতু সন্মানীয় বিধায়ক মহোদয় উপস্থিত থাকিব নোৱাৰিলে, তেখেতৰ প্ৰতিনিধি হিচাপে আমাৰ মাৰ্ঘেৰিটা মহকুমাৰ যি পৌৰসভাৰ পৌৰপতি ডাঙৰীয়া উপস্থিত আছিল আৰু মাৰ্ঘেৰিটা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সমূহ বিষয়ববীয়াৰ উপস্থিত আমি শান্তিপূৰ্ণভাৱে এই কাৰ্যসূচী শেষ কৰিলোঁ। অহা দিনটোত বাকী থকা যিসকল বান বিধ্বস্ত পৰিয়াল আছিল ১৬০টা, সেইসকল পৰিয়ালৰ মাজত আমি কাইলৈ দিনৰ ১১টাৰ পৰা দিনটোৰ ভিতৰতে সমূহ পৰিয়ালক এই চেকসমূহ বিতৰণ কৰি বাকী থকা পৰিয়ালসমূহলৈ বান সাহায্যৰ যি তেখেতলোকৰ ক্ষতিপূৰণ আহিছিল সেই ক্ষতিপূৰণৰ চেকসমূহ বিতৰণ কৰি কাৰ্যসূচী সমাপ্তি কৰিম। ধন্যবাদ। উল্লেখযোগ্য যে দুৰ্যোগ ব্যৱস্থাপনা বিভাগে AR&T কোম্পানীৰ মাটিত বসবাস কৰা এই পৰিয়ালসমূহক ক্ষতিপূৰণ দিবলৈ সক্ষম হোৱা নাছিল। কিন্তু মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ নিজা প্ৰচেষ্টাত এই ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰাত আজি চৰকাৰৰ তৰফৰ পৰা এই ধনৰ চেক মুকলি কৰি দিয়ে। উক্ত চেক বিতৰণ কাৰ্যসূচীত মাৰ্ঘেৰিটা সমজিলাৰ ৰাজহ চক্ৰ বিষয়া জ্ঞানজ্যোতি দত্ত, মাৰ্ঘেৰিটাৰ বিধায়ক প্ৰতিনিধি আনন্দ কুমাৰ শৰ্মাসহ বান ক্ষতিগ্ৰস্ত লোকসকল উপস্থিত থাকে। মাৰ্ঘেৰিটাৰ পৰা মৃদু বৰুৱা ৰিপৰ্ট লাইভ অসম। যোৱা বছৰ জুন মাহত যিটো বানপানী হৈছিলে মাৰ্ঘেৰিটা নগৰ অঞ্চলত ৮ নম্বৰ ৱাৰ্ড, ৬ নম্বৰ ৱাৰ্ড, এই দুটা ৱাৰ্ড বহুত বেছিকৈ ক্ষতি হৈছিলে আৰু তাৰে প্ৰায় ১৭০ ঘৰ মানুহ ক্ষতিগ্ৰস্ত হৈছিলে। কিছুমানৰ ঘৰ ভাঙি গৈছিলে, কিছুমানৰ ঘৰত পানী সোমাইছিলে, বয় বস্তুবিলাক নষ্ট হৈছিলে। আৰু যিহেতু এই গোটেই অঞ্চলটো AR&T কোম্পানীৰ মাটিত আছে আৰু আপোনালোকে জানে যে দুৰ্যোগ বিভাগৰ যিটো SOP, সেই SOP মতে নিজৰ পট্টাভুক্ত মাটি নাথাকিলে এই সাহায্য নাপায়। তথাপিও মই গোটেই কথাখিনি মাননীয় বিধায়ক মহোদয়ক অৱগত কৰিলোঁ। তেওঁৰ পদক্ষেপত, তেওঁৰ বলিষ্ঠ পদক্ষেপত তেওঁ জিলা আয়ুক্তৰ লগত কথা পাতিলে, সেইমতে প্ৰপ'জেল বনাই পেলাই দিছপুৰলৈ পঠোৱা হ'ল আৰু তেওঁৰ ব্যক্তিগত যি পদক্ষেপ, সেই পদক্ষেপৰ যোগেদি আজি ১৭০টা দুৰ্ভগীয়া পৰিয়ালে ৰাজসাহায্য পাবৰ কাৰণে সক্ষম হৈছে আৰু সেই চেকখিনি আজি আমাৰ মাজত আহি উপস্থিত হৈছিলে। আজি বিধায়ক মহোদয় থাকি পেলাই নিজ হাতেৰে এই চেকখিনি বিতৰণ কৰাৰ কথা আছিল যদিও তেওঁ জাগুনৰ ফালে আমাৰ বেলেগ তেওঁৰ কাৰ্যক্ৰম আছিলে, সেই কাৰ্যক্ৰমত তেওঁ ব্যস্ত হৈ থকাৰ কাৰণে তেওঁ উপস্থিত হ'ব নোৱাৰিলে। সেই গতিকে আমি 10টা পৰিয়াললৈ মই নিজে উপস্থিত থাকি আৰু আমাৰ চক্ৰ বিষয়া কাৰ্যালয়ৰ আমাৰ যি কাৰ্যকৰ্তা আছিলে তেওঁলোকৰ উপস্থিতিত 10টা পৰিয়ালক আমি আনুষ্ঠানিকভাৱে আজি চেকখিনি বিতৰণ কৰিলোঁ। বাকী থকাখিনি চেক যিখিনি আছে সেইখিনি অহাকালিলৈ 11টা বজাৰ পিছৰ পৰা তেওঁলোকৰ তাত যি দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ক্ষেত্ৰ বিষয়া আছে জীৱন চেতিয়া, তেখেতৰ হাতৰ পৰা তেওঁলোকে চেকটো সংগ্ৰহ কৰিব পাৰিব। ক্ষতিগ্ৰস্ত পৰিয়ালে সৰ্বোচ্চ কিমান টকা পাবলৈ সক্ষম হৈছে? তাত বিভিন্ন ধৰণৰ আছে, সৰ্বোচ্চ 95,000, 95,100 টকা
আৰু তাৰ যাৰ যেনেকৈ ক্ষতি হৈছিলে সেইটো হিচাপে যেনেকৈ এছেছমেণ্ট কৰি পেলাই পঠোৱা হৈছিলে তেনেকৈ চেকবিলাক আহিছে। ৰিপৰ্টাৰ লাইভ